নমস্কাৰ মই ধনশ্ৰী আৰু আপোনালোক সকলোকে মই মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত কিছু গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম লগতে ইন্টাৰভিউ আহি আছে মেইনছ যেহেতু হৈ গ'ল এতিয়া ইন্টাৰভিউৰ কথা আৰু এইখিনি খুব বেসিক কথা হয় যিখিনি হয়তো আমি ৰিয়েলাইজ নকৰো যে আমি জানিব লাগে গতিকে ভিডিঅ'টো পলম নকৰি এতিয়া আৰম্ভ কৰোঁ প্ৰথমতে মই আপোনালোকক এটা ডিসক্লেমাৰ দি লৈছো যে কথাখিনি শুনি যদি কোনোবা ট্ৰিগাৰ হৈ যায় প্লিজ আপোনালোকে এটো পাৰ্সোনালি নলব কাৰণ হয়তো ট্ৰিগাৰ হৈ যাব পাৰে বাট ট্ৰুথ ইজ ট্ৰুথ নহয় জানো গতিকে প্ৰথমতে মই আলোচনা কৰিব ইচ্ছা কৰিছো যে যেটো আমি যিটোৰ কথা আমি পাতো বা মই যিটোৰ কথা কৈ থাকো হেতু বেসিক্যালি মই সিভিল সাৰ্ভিসৰ কথা কও যত ACS APS আৰু বাকি ALRS এই গুটেখিনি সাৰ্ভিসেস আহি যায় কি সাৰ্ভিসেস আহে এই APSC কম্বাইন্ড কম্পিটিটিভ এক্সামত গুটেখিনি লিষ্ট ইতিমধ্যে ওয়েবসাইটত আছে আপোনালোকে প্লিজ চেক কৰি লব কিন্তু অকল ACS নহয় ইয়াতে বহুত কেটা সাৰ্ভিসেস আহি যায় আৰু আপোনালোকে যিখিনি ইয়াতে প্ৰেফাৰেন্সেস দিয়ে লগতে আপোনালোকৰ যিখিনি টোটাল মাৰ্কস থাকিব মেইনছ আৰু ইন্টাৰভিউ মিলি সেই হিচাপত তেওঁলোকে চুজ কৰিব যে কোনটো সাৰ্ভিস আপোনালোকে পাব গতিকে এই বস্তুটো এটা বেসিক বস্তু এখিনি সকলোৱে জনাটো উচিত ইয়াৰ লগতে আৰু এটা ইম্পৰ্টেন্ট কথা হেতু হৈছে যে কি হয় যে সিভিল সাৰ্ভিস এটো কবলে গলে এটা সাৰ্ভিস হয় সমাজত আমি যেটো সেৱা কৰো হেতুৰ লগতে সাৰ্ভিস টু দি নেশনো হয় ইয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা যে ইটস আ জব অলসো এটো সৰকাৰি চাকৰিও হয় যাৰ বিনিময়ত ইউ আৰ গেটিং পেইড আপোনালোকে কিবা এটা পাইছে দৰমহা পাইছে নহয় জানো গতিকে এটো কেনেকুৱা কথা যে আপুনি নিজৰ কাৰণে কিবা এটা কৰি আছে আৰু সমাজৰ কাৰণে কিবা এটা কৰি আছে আৰু সদায় কি হয় নিজে যেতিয়া আপুনি নিজক সম্ভালিব পাৰিব তেতিয়াহে সমাজখন সম্ভালিব পাৰিব গতিকে সদায় নিজৰ পৰা আপুনি আৰম্ভ কৰিব charity begins from home বুলি যেটো কথা আসলতে হয় হেতু সকলোতে মই ভাবো যে প্ৰযোজ্য হৈ যে আপুনি নিজে যদি ষ্ট্ৰং নহয় আপুনি সমাজ সেৱা কেনেকৈ কৰিব গতিকে কিছুমান কথা আপোনালোকে আগতে জনাটো খুব জৰুৰী যে আপোনালোকে যেটো চাকৰি কৰিব গৈ আছে হেতুৰ পে স্কেল কিমান ইনক্ৰিমেন্ট কিমান হয় এই গুটেখিনি বস্তু চাব লাগিব কাৰণ কি হয় এখিনি এটো এটা হাৰ্শ ৰিয়ালিটি আৰু হাৰ্শ ট্ৰুথ যে আজিকালি ভালদৰে চলিবলৈ আমাক কবলে গলে বহুখিনি টকা লাগে আজিকালি 10000 20000 টকাত এই গুৱাহাটীৰ নিচিনা চহৰত থাকিবলৈ আমাৰ বহুত অসুবিধা হয় নহয় জানো আৰু লগতে পেন্ডেমিকৰ নিচিনা সিচুৱেচন আহি গৈছে যত আমি নাজানো কেতিয়া কাৰ কি ঘটনা ঘটি যায় কাৰ কেতিয়া কি বেমাৰ হয় আমি ক'ব নোৱাৰো হস্পিটেলৰ এক্সপেন্সেস কিমান বেছি থাকে গতিকে সেই বস্তুখিনি আমি কৰিবৰ কাৰণে আমাক নিশ্চয়কৈ এটা ভাল জব বা ভাল আমাক ইনকাম সোৰ্স এটা লাগিব আৰু সিভিল সাৰ্ভিসও এটা ভাল ইনকাম সোৰ্স হয় বহুত মানুহৰ কাৰণে বহুতে নিজৰ জীৱিকা নিৰ্বাহ কৰিবৰ কাৰণে এই সাৰ্ভিসে জয়েন কৰে আৰু which is not a bad thing মই নাভাবো যে এটো বেয়া কথা হয় কাৰণ কি হয় আমি তো কৰিব লাগিবই বাধ্য হৈছে আজিকালি কাম পাবলে নাই তেনেস্থলত যদি আপুনি সিভিল সাৰ্ভিসৰ নিচিনা জব এটা পাইছে then I think you are lucky গতিকে obviously কিমান স্যালাৰি কি স্কেল থাকে গুটেখিনি আপোনালোকে তথ্য জানি লোৱাটো ভাল very important আজিৰ দিনত মই ভাবো আৰু সেই বিষয়ে বা টকা পইচাৰ কথা কোৱাটো আমি ভাবো যে মানুহজন লোভী হয় কিবা হয় that's not the thing always আপোনালোকে নিজকে ভাবক এনেকুৱা এটা সিচুৱেচন আহিছে যে এখন ঘৰত অকল আপুনিয়ে জীৱিকা নিৰ্বাহ কৰে আপুনি জানে আপুনি কেনেকৈ ঘৰ চলাই আছে কিছুমানে এই কাম কৰি ঘৰ চলাই নহয় জানো গতিকে তেনেকুৱা সবৰে এটা মানে এক্সপ্লেনেশন আছে এটা সকলোৰে ৰিজন আছে কিয় তেওঁলোকে সিভিল সাৰ্ভিসত আহিবলৈ বিচাৰিছে এন্ড পাৱাৰ অলসো ইয়াতে আমাক কিছু হলে পাৱাৰ দিয়া যায় গতিকে এই বহুতখিনি ফ্যাক্টৰস ইয়াতে আহি পৰে আৰু এই তথ্যখিনি আপোনালোকে জনাটো খুবেই জৰুৰী হয় কাৰণ জানিবই লাগিব কাৰণ এটা ডিসস্যাটিসফ্যাকশন যদি পিছলৈকে আহে যে ইমান কম স্যালাৰি ইমান কাম কৰিব লাগে তো obviously আপোনালোকে এই হসা কথাখিনি বা এই বস্তুখিনি আপোনালোকে যেতিয়া জানিব তেতিয়া আপোনালোকে ৰেডি হ'ব পাৰিব আচ্ছা এইখিনি আছে but still if you want to go then আপোনালোকৰ সেই ডিসস্যাটিসফ্যাকশনটো কিছু হলেও কম হৈ যাব পাৰে সেই বস্তুখিনি আপোনালোকে জানিব আৰু লগতে সাৰ্ভিসেস আপোনালোকে কেনেকুৱা সাৰ্ভিসেস বা জব প্ৰফাইলটো কেনেকুৱা যেটো জেডি ডেসক্ৰিপচন আমি প্ৰাইভেট সেক্টৰত গলে জব ডেসক্ৰিপচন বিচাৰো ঠিক তেনেদৰে আপোনালোকে ইমান ডাঙৰ চৰকাৰী চাকৰি এটা কৰিব গৈ আছে আপোনালোকে জব প্ৰফাইলটো যদি জানি নলয় ভালদৰে নিশ্চয়কৈ অসুবিধা হ'ব আৰু আমাৰ ট্ৰেইনিংৰ পিৰিয়ডত হয়তো ইমান বেছি ইন্টেন্স ট্ৰেইনিং নহয় APSC ৰ ক্ষেত্ৰত যেনেকুৱা UPSC ৰ ক্ষেত্ৰত হয় তাৰ কাৰণে আপোনালোকে বহুখিনি বস্তু হয়তো নিজে শিকিব লাগিব পাৰে
সেইকাৰণে জব প্ৰফাইল ইউ মাষ্ট চি কেনেকুৱা জব প্ৰফাইল হয় আপোনালোকে এইটো চাব কেনেকুৱা ছাৰ্ভিচেছ আপোনালোকে একচুৱেলি প্ৰভাইড কৰিব লাগে প্ৰেক্টিকেল ফিল্ডত একচুৱেলি আপোনালোকে কি কৰিব লাগে সেই বস্তুখিনি কথা আপোনালোকে জানিব লাগিব কাৰণ এইটো পৰীক্ষাটো জাষ্ট আ স্মল ৱে টু গেট ইন টু দি ছাৰ্ভিচ একচুৱেল আপোনালোকৰ পৰীক্ষা একচুৱেল আপোনালোকৰ কাম এই পৰীক্ষা পাছ কৰাৰ পাছতহে আৰম্ভ হ'ব ডেটছ দ্য ট্ৰুথ ৰাইট আৰু আমি সকলোৱে মটিভেশ্যনৰ কথা পাতো আমি এইজন অফিচাৰক চাওঁ সেইজন অফিচাৰক চাওঁ বাট দ্য ৰিয়েলিটি কি হয় ৰিয়েলিটিও যে আপোনালোকৰ মটিভেশ্যন হ'ব পাৰে সেইটো কথাও কেতিয়াবা ভাবি চাব যে আপোনালোকে এই কামটো কৰিব লাগিব দেৰ ইজ ন' আদাৰ ৱে দেট কেন বি ইয়ৰ মটিভেশ্যন নহয় জানো আপুনি বেলেগক চাই মটিভেশ্যন লোৱাতকৈ আপুনি নিজৰ চাৰ্কামষ্টেঞ্চেছ আপুনি নিজৰ চিটুৱেশ্যনটোক লৈ যদি আপোনাৰ চিটুৱেশ্যন বেয়া যদি আপোনাৰ কিবা প্ৰব্লেম হৈ আছে ফেমিলি প্ৰব্লেম কিবা বেলেগ প্ৰব্লেম যিকোনো ধৰণৰ যদি প্ৰব্লেম হৈ আছে সেই প্ৰব্লেমটোক যদি আপুনি নিজৰ মটিভেশ্যন হিচাপে ব্যৱহাৰ কৰিব পাৰে দেন প্লিজ কৰক সেইটোৰ নিচিনা ডাঙৰ মটিভেশ্যন আই থিংক আৰু বেলেগ হ'ব নোৱাৰে ইয়াতে মই কোনো ধৰণৰ মটিভেশ্যন বা মই ইয়াত আপোনালোকক মটিভেশ্যন দিয়া নাই বাট হাউ কেন ইউ ইউজ ইয়ৰ চেল্ফ এজ এ মটিভেশ্যন সেইটো মই আপোনালোকক ক'ব খুজিছোঁ যে আপোনালোকে নিজৰ ৰিয়েলিটিখিনি চায়ো মটিভেশ্যন ল'ব পাৰে ঠিক আছে এতিয়া মই কিছুমান বহুত বেছিক কথা আহিছোঁ যে ইণ্টাৰভিউ কি কুৱেশ্যন আহে সেইটো ন'বডি ন'জ আপোনালোকে নাজানে কিন্তু তাৰ আগতে আপোনালোকে এডমিনিষ্ট্ৰেশ্যনৰ ষ্ট্ৰাকচাৰটো এই যিটো এডমিনিষ্ট্ৰেশ্যনত আপোনালোকে সোমাব সেই এডমিনিষ্ট্ৰেশ্যনৰ যিটো ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰটো আপোনালোকে জানিব লাগিব APSCৰ বিষয়েও জানিব লাগিব APSC কি হয় এইটো কেনেকুৱা তেওঁলোকে ৰিক্ৰুইটমেণ্ট কৰে ইউ হেভ টু ন' এবাউট দিছ যিটো বিষয়ে আপোনালোকে পৰীক্ষাটো দিব সেই বিষয়ে ভালদৰে জানি ল'ব অকল ছাবজেক্ট পঢ়ি থাকিলে নহ'ব অকল GS বুকছ পঢ়ি থাকিলে নহ'ব আপুনি যিটো কাম কৰিবলৈ গৈ আছে যিটো এডমিনিষ্ট্ৰেশ্যনত সোমাব সেই এডমিনিষ্ট্ৰেশ্যনৰ ষ্ট্ৰাকচাৰ কি আছে তাতে কি ডিপাৰ্টমেণ্টছ আছে ইউ হেভ টু ন' এবাউট দিছ এণ্ড এইখিনি বস্তু আপুনি বেলেগ মানুহে নক'ব আপোনাক GSৰ কথা ক'ব আপোনালোকে এইখিনি পঢ়ি পাছ কৰাৰ কথা ক'ব অফক'ৰ্ছ দ'জ আৰ ভেৰি ইম্পৰ্টেণ্ট সেইখিনিয়ে ফাৰ্ষ্ট ষ্টেপ আপোনালোকে GS পঢ়িবই লাগিব অপশ্যনেল পঢ়িব লাগিব তাৰ পাছত এই প্ৰেক্টিকেল ফিল্ডৰ কথা আপোনালোকে জানিব লাগিব কিন্তু প্ৰচেছটোৰ মাজত এইখিনি কথাও নিজকে মনত পেলাব যে এনেকুৱা হ'ব পাৰে যিকোনো চিটুৱেশ্যন আহিব পাৰে এইখিনি বস্তু আপোনালোকে জানিব লাগিব আৰু ইভেন যিহেতু ইণ্টাৰভিউ আহি আছে চ' ইণ্টাৰভিউৰ কাৰণেতো অবভিয়াছলি এইখিনি বেছিক বস্তু আপোনালোকে জানিবই লাগিব ঠিক আছে আৰু এই বস্তুখিনিৰ কথা মোকো তেওঁলোকে মই যেতিয়া ইণ্টাৰভিউ দিছিলোঁ তেওঁলোকে সুধিছিলে গতিকে এইখিনি বস্তু আপোনালোকে জানিলেতো অবভিয়াছলি এটা ভাল ইম্প্ৰেশ্যন পৰিব যে আচ্ছা তেওঁ যিটো কাম কৰিব আহিছে কামটোৰ বিষয়ে ভালদৰে তেওঁ জানে ঠিক আছে গতিকে এইখিনি আছিল মোৰ আজি ভিডিঅ'টোত ক'বলৈ আশা কৰোঁ অকণমান আপোনালোকৰ সহায় হৈছে কিবা এটা ক'ব পাৰিছোঁ এণ্ড যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰি নিশ্চয় জনাব আপোনালোকৰ কমেণ্টছখিনি বহুত দৰকাৰী হয় প্লিজ কমেণ্ট এটা কৰি যাব প্লাছ শ্বেয়াৰ কৰিব আৰু বাকী যদি মোক আপোনালোকে কণ্টেক্ট কৰিব বিচাৰে তলত ডিছক্ৰিপশ্যন বক্সত মোৰ ইমেইল ID লগতে মোৰ ইনষ্টাগ্ৰাম ID আছে আৰু মোৰ এটা টেলিগ্ৰাম চেনেলো মই ৰিচেণ্টলি খুলিছোঁ আপোনালোকে যদি তাত জইন হ'ব বিচাৰে তাত জইন হ'ব পাৰে মই তাতে আপডেটছবিলাক দি থাকিম মোৰ চেনেলৰ বিষয়ে আপডেটছ বা বেলেগ যদি ইম্পৰ্টেণ্ট আপডেটছ থাকে সেইখিনিও আপোনালোকক মই তাতে শ্বেয়াৰ কৰিব পাৰিম গতিকে আজিলৈ ইমানে নমস্কাৰ